নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম কেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ উলিয়াই আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰে। চবচে প্ৰথমতে আমি গুগল ক্ৰম বা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ম। তাৰপিছত আমি চাৰ্চ কৰিম PM কিষাণ। চবচে প্ৰথম অহা লিংকটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব, তাৰপিছত জানিব চাব ন' ইয়ৰ ষ্টেটাছ। ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰিব। তাৰপিছত আধাৰ নম্বৰটো চিলেক্ট কৰি লৈ আধাৰ নম্বৰটো মাৰিব। তাৰপিছত কেপচাৰ ফিল কৰিব। তাৰপিছত গেট আধাৰ OTP ক্লিক কৰিব। গেট আধাৰৰ পৰা OTP ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আধাৰ মোবাইল নম্বৰটো দি যাব। OTPটো ইয়াত ছাবমিট কৰিব। তাৰপিছত গেট ডিটেইলছত মাৰিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো গম পাব। তাৰপিছত আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ক্লিক কৰি কপি কৰি ৰাখিব। তাৰপিছত আকৌ বেক যাব, বেক গৈ পেলাই আকৌ নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাও ইয়ৰ ষ্টেটাছ ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত কপি কৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত কেপচাৰ ফিল কৰিব। তাৰপিছত গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰত OTP যাব। OTPটো ইয়াত বহাই ছাবমিট গেট ডাটাত ক্লিক কৰিব। যাম অলপ দেৰিকৈ যাম। গেট ডাটাত ক্লিক কৰাৰ পিছত আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন আহি যাব। চ' ইয়াত নাম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এড্ৰেছ চব আহি যাব। ইয়াত এলিজিবল ষ্টেটাছ, তাৰপিছত কেইটা কিস্তি পালে বা আপোনাৰ কিয় বন্ধ হৈ আছে গোটেইখিনি দেখা পোৱা যাব। চ' এজন কাষ্টমাৰ আছে আমাৰ, তো তাৰ বৰ্তমান বন্ধ হৈ আছে। ৰিজন হ'ল তেখেতৰ হাজবেণ্ড এণ্ড ৱাইফ বহুতেই পাই আছে। চ' তেখেতৰ বৰ্তমান বন্ধ হৈ আছে। সেইকাৰণে যিকোনো এজন ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হাজবেণ্ড বা ৱাইফ কোনোবা এজনে চাৰেণ্ডাৰ কৰিব, তাৰপিছতে কিস্তিখিনি পাব।